প্ৰশ্নটোত কি কৈছে আমাৰ যে সংখ্যা এটাক 11% বৃদ্ধি কৰিলে কিমান হয় আমাৰ 777 হয় বুলি কৈছে তো সংখ্যাটোৰ ভ্যালু কিমান সেইটো আমাক ওলাবলৈ দিছে হয়নে যেহেতু আমি সংখ্যাটো আমি নাজানো হয়নে তো আমি সংখ্যাটো কি বুলি ধৰি লম x বুলি ধৰি লম হয়নে সংখ্যাটো কিমান পাৰ্চেন্ট বৃদ্ধি কৰা হৈছে 11% বৃদ্ধি কৰা হৈছে কাৰ ওপৰত যেটো সংখ্যা আছে তাৰ ওপৰতে কি কৰিছে বৃদ্ধি কৰিছে এনে কৰিম x ৰ লগত যেটো সংখ্যা আছিল তাৰ লগত 11% বৃদ্ধি কৰিছে কি কৰিম x প্লাস 11% অফ কিমান 11% অফ 11% of x is equal কিমান হ'ব আমাৰ 777 হয়নে x ৰ লগত x ৰ 11% বৃদ্ধি কৰি কিনে যোগ কৰিলো যোগ কৰি কিনে কিমান পালো আমি 777 ইয়াৰ পৰা আমাৰ কি ল'ব লাগে সংখ্যাটো ল'ব লাগে বা x ৰ ভ্যালু ল'ব লাগে হয়নে কৰি দিয়ক কিমান হ'ল x প্লাস হয়নে আমি জানো যে পার্সেন্টেজ থাকিলে পার্সেন্টেজৰ তলত কি দিব লাগে পার্সেন্টেজ মানে কি তলত আমি কিমান দিও তলত আমি 100 দিও কিমান পালো আমি 11/100 x হয়নে is equal to 777 হয়নে এখিনি যোগ কৰক ভগ্নাংশ যোগ কৰিলে কিমান পাব এখিনি 111 x by 100 is equal to 777 হয়নে কাটাকাটি কৰক 111 ৰে 777 কাটাকাটি কৰিলে কিমান পাব আপুনি 7 পাব হয়নে 100 টো এখিনি ডিভাইড হৈ আছে আপুনি কলি কিমান হ'ব ইনটু হ'ব মানে x is equal to কিমান পালে x is equal to পালে আপুনি 700 হয়নে মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন ডি 700 ঠিক একেদৰে এই প্ৰশ্নটোত চাব কি কৈছে যে 15% বৃদ্ধি কৰিছে আৰু সংখ্যাটো কিমান আছে 920 হয়নে তেন্তে কি কৈছে তেন্তে সংখ্যাটোৰ বৰ্গফল কিমান হয়নে আমি সংখ্যাটো ওলাব লাগিব সংখ্যাটোৰ পৰা আমি কি ওলাব লাগিব বৰ্গফল ওলাব লাগিব হয়নে কৰি দিয়ক কিমান হ'ব আমাৰ x + 15 হয়নে 15/100 x = কিমান হ'ব আমাৰ 920 হয়নে যোগ কৰি দিয়ক এখিনি যোগ কৰিলে কিমান হ'ব 115 by 100 is equal to x is equal to 920 হয়নে কাটাকাটি কৰিব জানো পাছৰে কাটি দিয়ক পাছৰে কাটিলে কিমান হ'ব 2 কিমান হ'ব 2 15 23 পাছৰে কাটিলে কিমান হ'ব পাছৰে কাটি দিয়ক কিমান হ'ব 184 হয়নে আৰু 23 ৰে কাটিব পাৰিনে 23 ৰে কাটি দিয়ক 23 1 23 8 184 মানে আমাৰ কিমান পালো যে x is equal to কিমান পালো 800 পালো হয়নে কিন্তু আমাৰ সংখ্যাটো দিছে জানো আমাৰ সংখ্যাটো উদা নাই কি হৈছে সংখ্যাটোৰ বৰ্গফল কিমান সংখ্যাটো বৰ্গফল মানে কি স্কয়াৰ কৰি দিয়ক স্কয়াৰ কৰিলে কিমান হ'ব x স্কয়াৰ ইকুৱেল কিমান পাব x স্কয়াৰ ইকুৱেল পাব 64 ৰ পিছত কেটা 0 4টা 0 মানে এইটো আমাৰ কিমান হ'ব এই প্ৰশ্নটোৰ উত্তৰ কিমান হ'ব 64000 আমাৰ সৰি ঠিক আছিল আমাৰ 4টা 0 হ'ব মানে কিমান পাম আমি 6,40,000 হয়নে ঠিক একেদৰে আপোনাৰ এটা কোৱেশ্চন থাকিব যদি এখিনি কিমান থাকে আমাৰ 18% থাকে যদি এখিনি কিমান থাকে আমাৰ 18% থাকে মানে আৰু ইয়াৰ যেটো আমাক কনভার্ট হ'ব কিমান সংখ্যা পাম আমি 1180 পাম মানে 1180 পাম তেতিয়া এই প্ৰশ্নটোৰ উত্তৰ কিমান হ'ব আপুনি কমেন্ট কৰি জনাব প্ৰশ্নটোত চাব কি কৈছে যদি x is to y is equal to 2 is to 3 আৰু y is to z is equal to 4 is to 5 হয় তেন্তে x is to y is to z ৰ ভ্যালু কিমান হ'ব হেতু আমাক উলিয়াবলৈ লাগে হয়নে সব আমাক কি দিছে আমাক দিছে x is to y হয়নে আৰু কি দিছে y is to z হয়নে y to y থাকিব হয়নে ঠিক একেদৰে আপুনি ভ্যালু পুট কৰি দিয়ক চাব x ৰ ভ্যালু কিমান এটো x is to y ৰ ভ্যালু পুট কৰি দিয়ক কিমান হ'ব 2 is to 3 হয়নে y ৰ ভ্যালু পুট কৰা এখিনি কিমান হ'ল আমাৰ এখিনি y ৰ ভ্যালু কিমান আছে 4 is to 5 হয়নে এটোৰ কাৰণে এটোৰ কাৰণে ঠিক আছে এতিয়া চাব ট্ৰিকটো কি চাব আমি কি কৰিব লাগে সিন্স এখিনি কিমান আছে আমাৰ 3 আছে তো এখিনিতে কি কৰি দিয়ক 3 পুট কৰি দিয়ক হয়নে এখিনি 4 আছে এখিনিতে কি কৰি দিয়ক 4 পুট কৰি দিয়ক হয়নে জাস্ট এটা কি কৰি দিয়ক ইনটু কৰি দিয়ক হয়নে কিমান হ'ল 3 5 গুণ 15 হয়নে 3 4 গুণ 12 হয়নে 2 4 গুণ 8 জাস্ট এটো শর্ট ট্রিক উত্তর কিমান পালো আমাৰ 8 is to 12 is to 15 মানে আমাৰ শুদ্ধটো কোনটো হ'ল অপচন বি 8 is to 12 is to 15 হয়নে ঠিক একেদৰে আমাৰ এটা কোৱেশ্চন আছে চাব ঠিক একেদৰে আমাৰ এটা কোৱেশ্চন আছে কি কৈছে কোৱেশ্চনটোত যে a is to b কিমান কৈছে a is to b is equal to কিমান কৈছে 3 is to 4 হয়নে a is to b কিমান কৈছে 3 is to 4 আৰু কি কৈছে b is to c কিমান কৈছে b is to c কিমান বুলি কৈছে 5 কিমান কৈছে 5 is to 6 হয়নে ইয়াৰ পৰা আমাক কি ল'ব লাগে a b c কি ল'ব লাগে a is to b is to c ল'ব লাগে হয়নে কেনেকৈ ওলাব একে ধৰণে কৰি দিয়ক b ভ্যালু কিমান আছে কিনিত চাব a is to b হয়নে b is to c হয়নে ভ্যালু পুট কৰি দিয়ক a is to b মানে কিমান 3 is to 4 হয়নে b is to c মানে কিমান 5 is to 6 হয়নে 4 টো কি আহি যাব
হয়নে 5 টো এইখিনি আহি যাব ইনটু কৰি দিয়ক কিমান হল এটো 24 এইখিনি কিমান হল 20 আৰু এইখিনি কিমান হল 15 হয়নে এটো ক্ষেত্ৰত আমাৰ কিমান হল 15:20 কিমান পালো আমি 24 হয়নে ঠিক একেদৰে চাব এটা কোশ্চেন আছে m:n is equal to 3:5 হয়নে আৰু কি কৈছে n:o কিমান আছে 7:6 হয়নে এতিয়া আমাৰ m:n:o কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব